যিয়ে সাভাৰকাৰক সন্মান নকৰে, যিয়ে চৰ্দাৰ পেটেলক সন্মান নকৰে, যিয়ে ভাৰতবৰ্ষৰ মূল যিবিলাক আমাৰ পৰম্পৰা সংস্কৃতিক অপমান কৰে, যিয়ে ৰাম মন্দিৰৰ লৈ প্ৰশ্ন তোলে, যিয়ে ৰাম মন্দিৰৰ অনুষ্ঠান বয়কট কৰে, তেনেকুৱা ব্যক্তিৰ পৰা কাৰো চাৰ্টিফিকেট লোৱাৰ প্ৰয়োজন নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰতবৰ্ষৰ এজন অত্যন্ত দক্ষ আৰু সফল ৰাজনীতিবিদ। গতিকে তেওঁক চাৰ্টিফিকেট গৌৰৱ গগৈ ভালকৈয়ে দিব খোজক বা বেয়াকৈ দিব খোজক, আমাৰ গাৰ কাষেৰে এইবিলাক চুচৰি যোৱা বস্তু। গৌৰৱ গগৈ ডাঙৰীয়াই কি কৰি আছে, পাকিস্তানত গৈ কি কৰিলে ঘনীয়াকে, ল'ৰা ছোৱালী ক'ত কি ৰাখিলে, ক'ৰ নাগৰিক ইত্যাদি এইবিলাক কথাই ক'ব লাগে। তেওঁ নিজৰ কথাটো একো নকয়, বেলেগলৈ মানে সদায় আঙুলি টোৱাই থাকে। তেওঁৰ কিমান বিৰুদ্ধে আজি কথা ওলাই আছে, এইবিলাকতো ওলাব আৰু। গতিকে হিমন্ত বিশ্ব শৰ্মা সনাতনী হিচাপে তেওঁ আজি নিজকে গৌৰৱ কৰে। গৌৰৱ গগৈৰ যদি সাহস আছে, তেওঁ নিজকে সনাতনী হিচাপে গৌৰৱ কৰক। তেওঁ অসমৰ বা ভাৰতবৰ্ষৰ এজন সনাতনী যোদ্ধা হিচাপে পৰিচয় দিয়ক। কিন্তু মিয়াৰ প্ৰেমত অন্ধ হৈ আছে গৌৰৱ গগৈ, কেৱল তুষ্টিকৰণ ভোট বেংকৰ ৰাজনীতিত অন্ধ হৈ আছে গৌৰৱ গগৈ। গতিকে এনেকুৱা গৌৰৱ গগৈ 1000 জন থাকিলেও অসমৰ সনাতন প্ৰিয়, অসমৰ সভ্যতা কৃষ্টি সংস্কৃতি প্ৰিয়, জাতীয় স্বাভিমান থকা কোনো ব্যক্তিয়ে গৌৰৱ গগৈৰ এই মানসিকতাক সমৰ্থন নকৰে।